নমস্কাৰ প্ৰিয় দৰ্শক অসম ভাৰত আন্তঃৰাষ্ট্ৰীয় খেল জগত বাণিজ্য বিজ্ঞান প্ৰযুক্তিৰ পৰা বিনোদন জগতলৈকে দিনটোৰ সকলো গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 19 আহাৰ আৰু ইংৰাজী 4 জুলাই। এতিয়া আমি প্ৰথমটো খবৰলৈ। আমাৰ দেশৰ গণতন্ত্ৰ সঁচাকৈ বিপদত পৰিছে নেকি? দেশৰ নিৰ্বাচন আয়োগ এতিয়া আৰু নিৰপেক্ষ হৈ থকা নাই নেকি? দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনত সঁচাকৈ খেলিমেলি হৈছিল নেকি? এই গুৰুতৰ অভিযোগ তুলি এতিয়া পোনপটীয়াকৈ দেশৰ মুখ্য ন্যায়াধীশৰ কাষ চাপিছে 24টাকৈ বিৰোধী দল। পোনপটীয়াকৈ আহিছোঁ এতিয়া আচল খবৰটোলৈ। ইণ্ডিয়া ব্লক অৰ্থাৎ দেশৰ 24টা বিৰোধী দল একগোট হৈ এক ডাঙৰ পদক্ষেপ লৈছে। তেওঁলোকে দেশৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তলৈ এখন যুটীয়া চিঠি লিখিছে। চিঠিখনত চহী কৰিছে ৰাহুল গান্ধী, কপিল চিবালকে ধৰি বহুকেইগৰাকী জ্যেষ্ঠ নেতাই। বিৰোধীৰ অভিযোগ যে নিৰ্বাচন আয়োগৰ স্বাধীনতা সম্পূৰ্ণৰূপে ধ্বংস হৈছে। 2024 চনৰ পিছৰে পৰা চৰকাৰে নিজৰ পচন্দৰ মানুহকহে নিৰ্বাচনত আয়োগত বহুৱাইছে। আনকি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে পোনপটীয়াকৈ বিজেপিৰ হৈ কাম কৰাৰো গুৰুত্বৰ অভিযোগ তুলিছে বিৰোধীয়ে। নিৰ্বাচনৰ আচৰণবিধি উলংঘা কৰাৰ পিছতো শাসকীয় দলৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা হোৱা নাই বুলি অভিযোগ তোলা হৈছে আয়োগৰ ওপৰত। কিন্তু বিপৰীতে কেৱল বিৰোধী দলসমূহকে লক্ষ্য কৰি লোৱা হৈছে। আটাইতকৈ ডাঙৰ অভিযোগটো আনিছে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন বা SIRক লৈ। বিৰোধীৰ মতে বিহাৰ আৰু পশ্চিমবংগৰ ভোটাৰ তালিকাত এই SIR নামত ব্যাপক খেলিমেলি কৰা হৈছিল। বংগত কোনো কাৰণ নোহোৱাকৈ প্ৰায় 25 লাখ ভোটাৰ নাম তালিকাৰ পৰা কাটি দিয়া হৈছিল। বিহাৰৰ নিৰ্বাচনৰ সময়ত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম থকা বুলি যি হুলস্থুল কৰা হৈছিল তাৰ কোনো তথ্য নিৰ্বাচন আয়োগে আজিলৈকে ৰাজহুৱা কৰা নাই। কেৱল নিৰ্বাচন আয়োগে নহয়, শেহতীয়াকৈ হৈ যোৱা দিল্লী, হাৰিয়ানা আৰু মহাৰাষ্ট্ৰৰ নিৰ্বাচনতো ফলাফল মেনিপুলেট বা সলনি কৰা হৈছিল বুলি বিৰোধীয়ে সন্দেহ প্ৰকাশ কৰিছে। বিৰোধী দলসমূহে কৈছে যে যেতিয়া সকলো ৰাস্তা বন্ধ হৈ পৰে তেতিয়া মানুহে কেৱল আদালতকহে বিশ্বাস কৰে। যদি আদালতে এতিয়াও ব্যৱস্থা নলয় তেন্তে দেশৰ গণতন্ত্ৰ সম্পূৰ্ণৰূপে ভাঙি যাব। গতিকে বিৰোধীয়ে এই মুহূৰ্তত ভোটাৰ তালিকা সংশোধনৰ কাম বন্ধ কৰিবলৈ দাবী জনাইছে। নিৰ্বাচন আয়োগৰ ওপৰত উঠা এই গুৰুত্বৰ অভিযোগ আৰু বিৰোধীৰে এই চিঠিয়ে এতিয়া দেশৰ ৰাজনীতিত তোলপাৰ লগায়। এই সন্দৰ্ভত আপোনালোকৰ কি মতামত? নিৰ্বাচন আয়োগ সঁচাকৈ পক্ষপাতদুষ্ট হৈ পৰিছে নেকি? দেশৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰত আপোনালোকৰ বিশ্বাস আছেনে? আপোনাৰ মতামত তলৰ কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পৰৱৰ্তী খবৰটো জনাৰ আগতে আপুনি যদি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে বা চেনেলটো ভিডিঅ'সমূহ চাই থাকে কিন্তু ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি যায়, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। জীৱন মৃত্যুৰ যুঁজত অৱশেষত হাৰ মানিলে নলবাৰীৰ সেই দুৰ্ভগীয়া কিশোৰগৰাকীয়ে। এমাহ ধৰি GMCHৰ ICUত চকুলো টুকি টুকি শেষ নিশ্বাস ত্যাগ কৰিলে মৃদুবুত্তা ডেকাই। ককাইক মাধুৰ্য বৰ্মনৰ পিছত এতিয়া কাঢ়ি ল'লে ভনীয়েক মৃদুবুত্তাৰো জীৱন। কি পৰিস্থিতিত কেনেকৈ হ'ল এই কৰুণ পৰিণতি? নলবাৰীৰ গংগাপুৰৰ সেই বৰ্বৰ আৰু নৃশংস কাণ্ডই ল'লে আৰু এটা প্ৰাণ। যোৱা 31 মে'ৰ সন্ধিয়া চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছিল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী মৃদুবুত্তা ডেকা। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ GMCHত চলি আছিল তেওঁৰ চিকিৎসা। কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস। শুকুৰবাৰে পুৱা 7:30 চিকিৎসাধীন অৱস্থাতে মৃত্যুক আকোৱালি ল'লে কিশোৰীগৰাকীয়ে। এমাহ ধৰি চিকিৎসালয়ৰ বিচনাত কেৱল যুঁজি আছিল এইগৰাকী ছাত্ৰী। ঘটনাটো আচলতে কি আছিল? ঘটনাটো আছিল যোৱা 31 মে'। পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক মাধুৰ্য বৰ্মনে সম্পৰ্কীয় ভনীয়েক মৃদুবুত্তাক লৈ কিতাপ কিনিবলৈ গৈছিল। কিতাপ কিনি ঘৰলৈ উভতি অহাৰ পথতে ঘৰৰ পৰা মাত্ৰ 300 মিটাৰ দূৰত তেওঁলোকক আক্ৰমণ কৰে এজন যুৱকে। ৰোজ আলী ওৰফে আসিফ খান নামৰ এই নৰপিশাচুৱে চোকা অস্ত্ৰৰে দুয়োকে উপৰ্যুপৰি আক্ৰমণ কৰে। আক্ৰমণ ইমান ভয়ংকৰ আছিল যে থিতাতে মৃত্যু হৈছিল আছুৰ নেতা মাধুৰ্য বৰ্মনৰ। আৰু মূৰ, পিঠি, মুখ, হাতত গুৰুতৰ আঘাত লৈ GMCHত ভৰ্তি হৈছিল ভনীয়েক মৃদুবুত্তা। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ নলবাৰীতে জ্বলি উঠিছিল ক্ষোভৰ জুই। বহুতে এই ঘটনাক লাভ জেহাদৰ ৰূপ বুলিও ক্ষোভ উজাৰিছিল। অৱশ্যে আৰক্ষীয়ে তদন্ত চলাই অভিযুক্ত ৰোজ আলী ওৰফে আসিফক আটক কৰিবলৈ সক্ষম হয়। কিন্তু আৰক্ষীৰ জিম্মাৰ পৰাই বন্দুক কাঢ়ি পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত নিহত হৈছিল হত্যাকাৰী আসিফ আলী। অপৰাধীৰ এনকাউণ্টাৰ হ'ল ঠিকেই, কিন্তু ঘূৰি আহিল দুটাকৈ সতেজ প্ৰাণ। প্ৰথমতে ককাইক মাধুৰ্য বৰ্মন আৰু এতিয়া ঠিক এমাহৰ পিছত মেলানি মাগিলে ভনীয়েক মৃদুবুত্তা ডেকাইও। নলবাৰীৰ জঘন্য কাণ্ডই দুখনকৈ ঘৰ চিৰদিনৰ বাবে আন্ধাৰ কৰি পেলালে। হত্যাকাৰীৰ শেষ হ'ল, কিন্তু আমাৰ সমাজ ব্যৱস্থা আৰু সুৰক্ষাক লৈ পুনৰ ডাঙৰ প্ৰশ্ন উত্থাপন হ'ল। আমাৰ সমাজত
ছোৱালী বা ছাত্ৰীসকল সঁচাকৈ সুৰক্ষিত নে? এতিয়াই আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। এটা জন্মদিনৰ পাৰ্টি আৰু তাৰ পিছতেই লাগিছে হাহাকাৰ পৰিৱেশ। জন্মদিনৰ প্ৰসাদ খাই একেলগে ৬০জনৰো অধিক লোক আক্ৰান্ত ভয়াৱহ খাদ্য বিষক্ৰিয়াত। প্ৰতি ঘণ্টাত বাঢ়িছে আক্ৰান্তৰ সংখ্যা, আনকি কেইবাজনক এতিয়া ভৰ্তি কৰিবলগীয়া হৈছে ICUতো। ধেমাজি জিলাৰ জোনাইত ঘটা এই ভয়ংকৰ ঘটনাৰ আচল ৰহস্য কি? জোনাইত খাদ্য বিষক্ৰিয়া বা ফুড পয়জনিঙে সৃষ্টি কৰিছে তীব্ৰ আতংকৰ। জোনাই গালিমিগাং, ললাট, গালি বৰবালি, গালি চিকাৰী আৰু চুংক্ৰাং এই ৫খন গাঁৱত এতিয়া কেৱল অসুস্থ লোকৰ চিঞৰ বাখৰ। ঘটনাৰ সূত্ৰপাত হৈছিল যোৱা ৩০ জুন অৰ্থাৎ মঙলবাৰে। গালিমিগাং গাঁৱৰ এঘৰত আয়োজন কৰা হৈছিল এটা জন্মদিনৰ অনুষ্ঠান। তাত উপস্থিত আছিল অঞ্চলটোৰ ৭০গৰাকীতকৈ অধিক লোক। অভিযোগ অনুসৰি অনুষ্ঠানটোত দিয়া মাহ প্ৰসাদ, বুন্দিয়া ভুজিয়া আৰু পিঠা খোৱাৰ পিছৰে পৰাই মানুহ অসুস্থ হ'বলৈ ধৰে। প্ৰসাদ খোৱাৰ প্ৰায় ১২ ঘণ্টাৰ পিছৰ পৰা লোকসকলৰ গাত দেখা দিয়ে এই লক্ষণসমূহ। ইজনৰ পিছত সিজন লোক তীব্ৰ জ্বৰ, মূৰৰ বিষ, বমি আৰু পেটৰ বিষত আক্ৰান্ত হ'বলৈ ধৰে। প্ৰথমতে তেওঁলোকক জোনাই অসামৰিক চিকিৎসালয়লৈ নিয়া হৈছিল, কিন্তু অৱস্থা ক্ৰমাৎ বেয়াৰ ফালে যোৱাত জোনাইৰ পৰা পোনপটীয়াকৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় অৰ্থাৎ AMCHলৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ৬০ৰো অধিক লোক ডিব্ৰুগড়ত এতিয়া চিকিৎসাধীন হৈ আছে। ইয়াৰে ভিতৰত ৬গৰাকী লোকৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক ইতিমধ্যে ICUতো ভৰ্তি কৰা হৈছে। ঘটনাটো পোহৰলৈ অহাৰ পিছত জোনাই বিধায়ক ভুৱন পেগুৱে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। তেওঁ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ অসুস্থ লোকসকলৰ চিকিৎসাৰ তদাৰক কৰে। ৰোগী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সকলো ধৰণৰ চৰকাৰী সহায়ৰ আশ্বাস দিয়ে বিধায়কগৰাকীয়ে। এটা আনন্দৰ অনুষ্ঠানে যে এনেকুৱা এটা ভয়ংকৰ বা ভয়াৱহ ৰূপ ল'ব, সেই কথা কোনেও ভাবিব পৰা নাছিল। গৰমৰ দিনত এনেধৰণৰ মুকলি খাদ্য বা প্ৰসাদ খোৱাৰ ক্ষেত্ৰত আমি আৰু কিমান সাৱধান হোৱা দৰকাৰ? এনে ঘটনাৰ বাবে আচলতে দায়ী কোন? আপোনাৰ মতামত কি? তলৰ কমেণ্ট বক্সত নিশ্চয় লিখি জনাওক। এতিয়াই আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। চিৰদিনৰ বাবে বন্ধ হৈ যাব নেকি অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ লুই বাৰ্জাৰ কেলেংকাৰীৰ অধ্যায়? 16 বছৰীয়া পুৰণি কোটি কোটি টকীয়া উৎকোচ কাণ্ডৰ তদন্তত এতিয়া কিয় হঠাতে ইতি পেলাব খুজিছে CBI? ক্ষমতাশালী নেতা আৰু ডাঙৰ ডাঙৰ আমোলা সাঙুৰখাৰ পৰা এই গোচৰ কি হ'ব অন্তিম পৰিণতি? কিয় হঠাতে অভিযোগকাৰীসকলক আদালতলৈ সমন জাৰি কৰা হৈছে? অসমৰ ৰাজনীতিক দীৰ্ঘদিন ধৰি উত্তপ্ত কৰি ৰখা কোটিটকীয়া লুই বাৰ্জাৰ উৎকোচ কেলেংকাৰীৰ গোচৰ এতিয়া বন্ধ হোৱাৰ দিশে। দীৰ্ঘদিন ধৰি তদন্ত চলাই থকা CBI এতিয়াৰ পৰা এই গোচৰটোৰ তদন্ত সংক্ৰান্তীয় চূড়ান্ত প্ৰতিবেদন বা ক্লোজাৰ ৰিপৰ্ট দাখিল কৰিবলৈ সাজু হৈছে। 2017 চনৰ 1 ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে CBI এই গোচৰৰ দায়িত্ব লৈছিল। বিগত প্ৰায় 9টা বছৰ ধৰি কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৰ হাতত আছিল এই হাই প্ৰফাইল গোচৰটো। কিন্তু এতিয়া গুৱাহাটীস্থিত CBIৰ আদালতত চূড়ান্ত প্ৰতিবেদন দি গোচৰটো চিৰদিনৰ বাবে বন্ধ কৰাৰ দিশে আগবাঢ়িছে CBI। এই গোচৰৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰা 3গৰাকীকৈ অভিযোগকাৰীক এতিয়া সমন জাৰি কৰা হৈছে। আবেদনকাৰী ভৱেন সন্দিকৈ, জয়ন্ত গগৈ আৰু আব্দুল ৱাহাদক অহা 27 জুলাই পুৱা 10:30 গুৱাহাটীত CBIৰ আদালতত হাজিৰ হ'বলৈ কোৱা হৈছে। CBIয়ে দাখিল কৰিবলগীয়া ক্লোজাৰ ৰিপৰ্টৰ ওপৰত তেওঁলোকৰ কিবা আপত্তি আছে নেকি সেয়া জনাবলৈ আদালতক তেওঁলোকক মতা হৈছে। ইয়াৰ লগতে অসম চৰকাৰৰ তদানীন্তন গৃহ আৰু ৰাজনৈতিক বিভাগৰ উপ সচিব গীতা শৰ্মায়ো সেইদিনা আদালতত হাজিৰ হ'ব লাগিব। কি আছিল সেই লুই বাৰ্জাৰ ভয়ংকৰ কেলেংকাৰীটো? এই সমগ্ৰ কেলেংকাৰীৰ আৰম্ভণি হৈছিল আজিৰ পৰা 16 বছৰ আগতে 2010 চনত। লুই বাৰ্জাৰ নামৰ এটা মাৰ্কিন কোম্পানীয়ে গুৱাহাটীত পানী যোগানৰ বাবে 1452 কোটি টকাৰ এটা বিশাল ঠিকা লাভ কৰিছিল। অভিযোগ উঠিছিল যে এই ঠিকা পাবলৈ কোম্পানীটোৱে অসম আৰু গোৱাৰ প্ৰভাৱশালী নেতা আৰু উচ্চপদস্থ বিষয়াক কোটি কোটি টকাৰ উৎকোচ দিছিল। আনকি আমেৰিকাৰ আদালতত লুই বাৰ্জাৰৰ প্ৰাক্তন কাৰ্যবাহী জেমছ মেক্ৰন আৰু ৰিচাৰ্ড ক্ৰিজে $3.9 মিলিয়ন উৎকোচ দিয়াৰ কথা স্বীকাৰো কৰিছিল। পৰৱৰ্তী সময়ত দিছপুৰ থানা, CID আৰু EDয়েও এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল আৰু কেইবাজনো IAS, ACS আৰু অভিযন্তাক জেৰা কৰা হৈছিল। মাৰ্কিন আদালতত উৎকোচ দিয়াৰ কথা প্ৰমাণ হোৱাৰ পিছতো এতিয়া ভাৰতত এই গোচৰটো বন্ধ কৰিবলৈ ওলোৱা বিষয়টোৱে ডাঙৰ ৰহস্যৰ সৃষ্টি কৰিছে। ইমান ডাঙৰ এটা দুৰ্নীতি তদন্ত এনেকৈ বন্ধ হৈ যোৱাটো আপুনি কেনেকৈ চায়? আপোনাৰ মতে এই কেলেংকাৰীৰ আচল দোষীসকল সাৰি যাবলৈ পাইছে নেকি? সেই বিষয়ে আপুনি কমেণ্টত জনাব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। সেউজ অসমৰ সংকল্প 10 আগষ্টৰ পৰা 10 লাখ শিক্ষাৰ্থীৰে অংশগ্ৰহণেৰে ৰোপণ কৰা হ'ব 1 কোটিৰো অধিক গছপুলি। ৰাজ্যখনক সেউজীয়া কৰি তোলাৰ বাবে অসম চৰকাৰে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।
অহা 10 আগষ্টৰ পৰা ৰাজ্যৰ 10 লাখ ছাত্ৰ ছাত্ৰীক গছপুলি ৰোপণ কাৰ্যসূচীৰ সৈতে জড়িত কৰা হ'ব। বৃক্ষবন্ধু আঁচনিৰ অধীনত সমগ্ৰ ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি বন মন্ত্ৰী জয়ন্ত মল্ল বৰাই সদৰি কৰে। বিশেষভাৱে এই গছপুলিসমূহৰ চোৱা চিতা কৰিবলৈ একোগৰাকীকৈ জব কাৰ্ড কৰ্মীক দায়িত্ব দিয়া হ'ব। পৰিৱেশ সুৰক্ষা আৰু অৰ্থনীতিৰ দিশটোলৈ লক্ষ্য ৰাখি বন বিভাগে ফলবাৰী নামৰ আন এক আঁচনিও ঘোষণা কৰিছে, যাৰ জৰিয়তে থলুৱা বজাৰৰ বাবে ফল মূলসমূহ সংগ্ৰহ কৰা হ'ব। ইয়াৰ উপৰিও ৰাজ্যৰ চৰ-চাপৰিসমূহ সেউজীয়া কৰিবলৈ ড্ৰোনৰ সহায়ত বীজ ছটিওৱাৰ এক ব্যতিক্ৰমী পৰিকল্পনাও হাতত লোৱা হৈছে। মন্ত্ৰীগৰাকীয়ে জন্মদিন সেউজ শপত উদ্যান আঁচনিৰ বিষয়েও জানিবলৈ দিয়ে। ইয়াৰ অধীনত প্ৰতিগৰাকী বনৰক্ষী বিষয়াৰ কাৰ্যালয়ত এখনকৈ উদ্যান স্থাপন কৰা হ'ব, য'ত সাধাৰণ ৰাইজে নিজৰ জন্মদিনত এজোপাকৈ গছপুলি ৰোপণ কৰি পৰিৱেশ সংৰক্ষণত অৰিহণা যোগাব পাৰিব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। অসমলৈ আহিব নেকি 6টাকৈ নতুন বিমানবন্দৰ আৰু নতুন ৰেল প্ৰকল্প। শেহতীয়া বানপানীত সৰ্বশ্ৰান্ত হোৱা লোকসকলৰ সংস্থাপনৰ বাবে দিল্লীত কি ডাঙৰ পৰিকল্পনা কৰা হৈছে। একেদিনাই 4গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক। এই বৈঠকত অসমৰ বিকাশৰ বাবে কি ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। অসমৰ সৰ্বাংগীন উন্নয়ন আৰু আন্তঃগাঁথনি বিকাশৰ বাবে এতিয়া দিল্লীত তৎপৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কালি নতুন দিল্লীত মুখ্যমন্ত্ৰীগৰাকীয়ে 4গৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে সুকীয়া গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাজ্যৰ মেইন দুগ্ধ উৎপাদন, বিমান পৰিবহণ আৰু ৰেল খণ্ডৰ দীৰ্ঘম্যাদী পৰিকল্পনাক লৈ এই বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হৈছে। ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো আছিল শেহতীয়াকৈ বানত ক্ষতিগ্ৰস্ত লোকসকলৰ ক্ষীপ্ৰ পুনৰ সংস্থাপন। প্ৰথম বৈঠকত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙক সাক্ষাৎ কৰে। অসমৰ মীন আৰু দুগ্ধ উৎপাদন খণ্ডক উদ্যোগৰ ৰূপ দিবলৈ তথা শ্বেত বিপ্লৱ আনিবলৈ টেট্ৰাপেক আৰু গাখীৰৰ পাউডাৰ কাৰখানা স্থাপনৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুক সাক্ষাৎ কৰে মুখ্যমন্ত্ৰীয়ে। ভয়াৱহ বানাক্ৰান্ত লোকসকলক কেনেকৈ সাহায্য আৰু জীৱিকা নিশ্চিত কৰিব পাৰি তাৰ বিষয়ে কৌশলগত দিশসমূহ পৰ্যালোচনা কৰা হয়। অসমৰ বিমান যোগাযোগ ব্যৱস্থাৰ বাবেও আহিছে এক ভাল খবৰ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কিঞ্জাৰাপু ৰামমোহন নাইডুৰ সৈতে হোৱা এই বৈঠকত ৰাজ্যৰ 6টা প্ৰস্তাৱিত গ্ৰীণফিল্ড বিমানবন্দৰ আৰু হাফলং হেলিপৰ্টৰ কামৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে। আনহাতে সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতেও এক গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোক মিলিত হয়। এই বৈঠকত অসমে ছেমিকণ্ডাক্টৰ ক্ষেত্ৰত ল'বলগীয়া ভূমিকা, লংকা উমৰাংচু নতুন ৰেল পথ আৰু ভাৰত ভূটান সংযোগী ৰেল প্ৰকল্পৰ বিষয়েও বিশদভাৱে আলোচনা কৰা হয়। দিল্লীৰ এই বৈঠকসমূহে অসমৰ বিকাশৰ মূল দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। কিন্তু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে হোৱা এই আলোচনাৰ সুফল অসমৰ জনসাধাৰণে কিমান সোনকালে পাব, বিশেষকৈ বানাক্ৰান্তই উপযুক্ত সাহায্য লাভ কৰিবনে, এই বিষয়ে আপোনাৰ ধাৰণা কি? তলৰ কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। আশাৰ খবৰ। অসমৰ বান পৰিস্থিতিৰ ব্যাপক উন্নতি, আক্ৰান্তৰ সংখ্যা 6,668 জনলৈ হ্ৰাস। অসমৰ সামগ্ৰিক বান পৰিস্থিতিতে উন্নতি ঘটিছে। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ শেহতীয়া তথ্য অনুসৰি কালি 3 জুলাইত ৰাজ্যখনত বানাক্ৰান্তৰ সংখ্যা চকুত লগা ধৰণে হ্ৰাস পাই 6,668 জন হৈছেগৈ। বৰ্তমান ধেমাজি জিলাখনেই ৰাজ্যৰ একমাত্ৰ বানপীড়িত জিলা হিচাপে ৰৈ গৈছে। জিলাখনৰ 2,495 পুৰুষ, 2,399 মহিলা আৰু 1,784টা শিশু বৰ্তমান বানৰ কবলত আছে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বৰ দিনটোত ধেমাজি আৰু ডিব্ৰুগড় জিলাৰ পৰা প্ৰায় 25,100 লোক বানৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বৰ্তমান ধেমাজিত স্থাপন কৰা 3টা আশ্ৰয় শিবিৰত 129 জন লোকে আশ্ৰয় গ্ৰহণ কৰি আছে। আনহাতে এই বানত 4,765টা পশুধনক প্ৰভাৱিত হৈছে। বান প্ৰাধিকৰণে জনোৱামতে আজিলৈ নতুনকৈ কোনো লোকৰ মৃত্যু বা সন্ধানহীন হোৱাৰ খবৰ পোৱা নাই আৰু এই বৰ্ষত বানত মৃত্যু হোৱা লোকৰ সংখ্যা 2জনতে সীমিত আছে। ধেমাজিত এটা পথ আংশিকভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ বাহিৰে আন্তঃগাঁথনিৰ কোনো ডাঙৰ লোকচান হোৱা নাই বুলি জানিবলৈ দিয়ে। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। ঐতিহাসিক স্বীকৃতি। ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ বৰজলী ঘোষণা কৰা হ'ল জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ। অসমৰ কৃষি আৰু পৰিৱেশ খণ্ডৰ বাবে এক গৌৰৱৰ খবৰ। ৰাষ্ট্ৰীয় জৈৱ বৈচিত্ৰ্য প্ৰাধিকৰণে শোণিতপুৰ জিলাৰ বৰজলী নামৰ কৃষিভূমি অঞ্চলটোক আনুষ্ঠানিকভাৱে জৈৱ বৈচিত্ৰ্য ঐতিহ্য ক্ষেত্ৰ অৰ্থাৎ বায়'ডাইভাৰ্চিটি হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিছে। ভাৰতৰ থলুৱা বন্য ধানৰ জিনীয় সম্পদ সংৰক্ষণৰ ক্ষেত্ৰত থকা অপৰিসীম গুৰুত্বৰ বাবে কেন্দ্ৰীয় কৃষি মন্ত্ৰালয়ে কালি এই ঐতিহাসিক স্বীকৃতিৰ কথা প্ৰকাশ কৰে। নেশ্যনেল
ৰেইনফেড এৰিয়া অথৰিটিৰ সহযোগত 2022 চনৰ পৰাই নতুন দিল্লীৰ ICAR NBPGR আৰু অসম ৰাজ্যিক জৈৱ বৈচিত্ৰ্য বোৰ্ডে যুটীয়াভাৱে এই অঞ্চলটোত বন্য ধান সংৰক্ষণৰ এক বিশেষ প্ৰকল্প চলাই আহিছিল জলবায়ু পৰিৱৰ্তনৰ সৈতে যুঁজিব পৰা আৰু উচ্চ উৎপাদনক্ষম ধানৰ নতুন জাত সৃষ্টি কৰাৰ বাবে এই বন্য ধানৰ জিনসমূহক অত্যন্ত মূল্যৱান বুলি বিজ্ঞানীসকলে উল্লেখ কৰে এই চৰকাৰী স্বীকাৰোক্তিৰ ফলত এতিয়াৰ পৰা বৰজুৰি অঞ্চলৰ বন্য ধানৰ প্ৰজাতিসমূহক স্থানীয় সম্প্ৰদায়ৰ সহযোগত প্ৰাকৃতিক পৰিৱেশত সংৰক্ষণ কৰা হ'ব এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ ঐতিহাসিক অভিলেখ ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত আৰম্ভ হ'ল মাৎস্য চাহৰ বাণিজ্যিক উৎপাদন অসমৰ চাহ উদ্যোগৰ ইতিহাসত সংযোজন হ'ল এক নতুন সোণালী অধ্যায় ভাৰতৰ ভিতৰতে প্ৰথমবাৰৰ বাবে অসমত প্ৰিমিয়াম মানদণ্ডৰ মাৎস্য চাহৰ বাণিজ্যিক উৎপাদন সফলতাৰে আৰম্ভ হৈছে তিনিচুকীয়া জিলাৰ চুটানিংৰাই চাহ বাগিচাত এই উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি কালি শুকুৰবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি ভাৰত আৰু জাপানৰ মাজত থকা সুদৃঢ় দ্বিপাক্ষিক সম্পৰ্ক আৰু বিগত এক দশকজোৰা যুটীয়া প্ৰচেষ্টাৰ ফলতে এই সফলতা সম্ভৱ হৈ উঠিছে এই প্ৰকল্পৰ বাবে জাপানৰ অত্যাধুনিক প্ৰযুক্তি আৰু যন্ত্ৰপাতি অসমৰ চাহ খণ্ডত ব্যৱহাৰ কৰা হৈছে এই বাণিজ্যিক উৎপাদনৰ প্ৰথমটো লট গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কেজিত 13,000 টকা দৰত বিক্ৰী হৈছে যিয়ে বজাৰত ইয়াৰ বিপুল চাহিদাকে প্ৰতিফলিত কৰে বিশ্বজুৰি জনপ্ৰিয় এই চাহৰ উৎপাদনে অসমৰ চাহৰ ব্ৰেণ্ডক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক শক্তিশালী কৰাৰ লগতে স্থানীয় উৎপাদকসকলৰ বাবে উপাৰ্জনৰ নতুন পথ মুকলি কৰিব প্ৰিয় দৰ্শক এতিয়া জানি লওঁ আজিৰ দিনটোৰ বতৰৰ বতৰা ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 4 জুলাই 2026 শনিবাৰৰ দিনটোত অসমৰ আকাশ আংশিকভাৱে মেঘাচ্ছন্ন হৈ থাকিব মৌচুমী বায়ুৰ সক্ৰিয় প্ৰভাৱৰ বাবে ৰাজ্যৰ বেছিভাগ জিলাতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে আনহাতে নামনি আৰু উজনি অসমৰ কিছু অঞ্চলত বিজুলী ঢেৰেকনিৰ সৈতে ধাৰাসাৰ বৰষুণ হ'ব পাৰে ধাৰাবাহিক বৰষুণৰ ফলত দিনৰ ভাগত গৰমৰ প্ৰকোপ বহুখিনি কম থাকিব আৰু বতৰ সেমেকা হ'ব দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 29 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 24 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে আজি সূৰ্যোদয় হ'ব পুৱা 4:34 আৰু সূৰ্যাস্ত হ'ব আবেলি 6:21 এতিয়া আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ ভাৰতীয় সেনালৈ আহিছে নেকি শত্ৰুপক্ষক কঁপাই তুলিব পৰা মাৰাত্মক কামিকাজে ড্ৰোন আৰু আকাশ তৰংগ সিস্টেম চীন আৰু পাকিস্তানক এক ডাঙৰ প্ৰত্যাহ্বান জনাই কেন্দ্ৰীয় চৰকাৰে কিমান হাজাৰ কোটি টকাৰ সামৰিক ক্ৰয়ত অনুমোদন জনায় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বহা গুৰুত্বপূৰ্ণ বৈঠকত লোৱা হ'ল কি এই ঐতিহাসিক সিদ্ধান্ত থলুৱা আৰু নেক্সট জেনেৰেশ্যন প্ৰযুক্তিৰে কেনেকৈ শক্তিশালী হ'ব আমাৰ স্থল জল আৰু আকাশী সেনা ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাক আৰু এখুব শক্তিশালী কৰাৰ বাবে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত বহা ডিফেন্স একুইজিশ্যন কাউন্সিল অৰ্থাৎ DACৰ বৈঠকত প্ৰায় 52,000 কোটি টকাৰ সামৰিক ক্ৰয় প্ৰস্তাৱত অনুমোদন জনোৱা হয় ইয়াৰ উদ্দেশ্য হৈছে ভাৰতীয় স্থলসেনা আৰু বায়ুসেনাৰ অপাৰেশ্যনেল ক্ষমতা বহুগুণে বৃদ্ধি কৰা এই অনুমোদনৰ অধীনত সেনাৰ বাবে অত্যাধুনিক ড্ৰোন মিছাইল আৰু বহু নেক্সট জেনেৰেশ্যনৰ প্ৰযুক্তি ক্ৰয় কৰা হ'ব ভাৰতীয় স্থলসেনাৰ বাবে অনুমোদন জনোৱা হৈছে আকাশ তৰংগ নামৰ এটা বিশেষ এণ্টি ড্ৰোন ইলেক্ট্ৰনিক ৱাৰফেয়াৰ ছিষ্টেম এই আকাশ তৰংগই শত্ৰুপক্ষৰ যিকোনো ড্ৰোন আক্ৰমণক মুহূৰ্ততে ব্যৰ্থ কৰি তুলিব পাৰে ইয়াৰ উপৰি সেনাই লাভ কৰিব শত্ৰুৰ টেংক ধ্বংস কৰিব পৰা এণ্টি টেংক গাইডেড মিছাইল আৰু মিডিয়াম ৰেঞ্জৰ ছাৰ্ফেচ টু এয়াৰ মিছাইল অৰ্থাৎ MRSAM ছিষ্টেম আটাইতকৈ ডাঙৰ কথাটো হ'ল যে সেনাই লাভ কৰিব জেট চালিত মাৰাত্মক কামিকাজে ড্ৰোন ছিষ্টেম যি অতি কম খৰচতে শত্ৰুপক্ষক ধ্বংস কৰি তুলিব পাৰে আনহাতে ভাৰতীয় সেনাৰ বাবে হাই অল্টিটিউড ছেটেলাইট বা FWHAPS অনুমোদন কৰা হৈছে যে আকাশৰ পৰা শত্ৰুৰ ওপৰত 24 ঘণ্টাই চকু ৰাখিব পাৰিব ভাৰতীয় নৌসেনাৰ বাবে এই বৈঠকত কেইবাটাও ডাঙৰ প্ৰস্তাৱত মোহৰ মৰা হৈছে সাগৰৰ শত্ৰুৰ জাহাজ বা ছাবমেৰিনৰ প্ৰৱেশ বন্ধ কৰিবলৈ মাল্টি ইনফ্লুৱেঞ্চ গ্ৰাউণ্ড মাইন্স বা MIGM ক্ৰয় কৰা হ'ব একেদৰে সাগৰীয় সুৰক্ষা আৰু নিৰীক্ষণ অধিক কটকটীয়া কৰিবলৈ নৌসেনাক দিয়া হ'ব অত্যাধুনিক সেন্সৰযুক্ত আনমেণ্ড এৰিয়েল ছিষ্টেম এই আটাইবোৰ সামৰিক সঁজুলি থলুৱা অৰ্থাৎ মেক ইন ইণ্ডিয়া প্ৰযুক্তিৰে নিৰ্মাণ কৰা হ'ব বুলি জানিব পৰা গৈছে কেন্দ্ৰীয় চৰকাৰে এই 52,000 কোটি টকীয়া পদক্ষেপে ভাৰতীয় সেনাক বিশ্বৰ ভিতৰতে আটাইতকৈ শক্তিশালী কৰি তুলিব বুলি আশা কৰিব পাৰি এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ ই-ৰিক্সাৰ ৰিম'ট শ্বাটডাউন বিতৰ্ক এপ ষ্ট'ৰৰ পৰা অৱশেষত আঁতৰোৱা হ'ল দুটা চাইনিজ এপ দেশত চলি থকা কিছুমান ই-ৰিক্সাত BMS নামৰ এটা চীনা মোবাইল এপৰ জৰিয়তে দূৰৰ পৰা অচল বা ৰিম'ট শ্বাটডাউন দিব পৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ইয়াৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰে ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰি তেনে দুটা সন্দেহজনক এপ প্লে ষ্ট'ৰৰ পৰা আঁতৰাই দিয়ে
এক চাইবাৰ সুৰক্ষাৰ সন্মিলনত চৰকাৰী সিদ্ধান্তৰ কথা নিশ্চিত কৰি IT সচিব S কৃষ্ণনে এই কৈছে যে ক্ষতিকাৰক এপসমূহ যাতে উপলব্ধ নহয় তাৰ বাবে এপ ষ্ট'ৰসমূহো সতৰ্কতা অৱলম্বন কৰা উচিত। 2 জুলাইত এই সম্পৰ্কীয় ভিডিঅ' ভাইৰেল হোৱাৰ পিছতে ই ৰিক্সাৰ দৰে ইণ্টাৰনেট সংলগ্ন বাহন পৰিচালনা ব্যৱস্থা চাইবাৰ সুৰক্ষাক লৈ দেশজুৰি এতিয়া গভীৰ উদ্বেগৰ সৃষ্টি হৈছে। এতিয়া আহিছোঁ আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ফিফা বিশ্বকাপ ৰোনাল্ডোৰ ৰামবছৰ গ'লেৰে ক্ৰ'ৱেছিয়াক পৰাস্ত কৰি ৰাউণ্ড অফ 16ত পৰ্তুগাল, সন্মুখত স্পেইন। 41 বছৰীয়া ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ পেনাল্টি আৰু অতিৰিক্ত সময়ত গনছালো ৰামবছৰ হেডাৰৰ সহায়ত ক্ৰ'ৱেছিয়াক 2-1 ব্যৱধানত পৰাস্ত কৰি পৰ্তুগালে ফিফা বিশ্বকাপৰ ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। বৃহস্পতিবাৰে নিশা অনুষ্ঠিত এই ৰোমাঞ্চকৰ খেলখনত 53 মিনিটত ইভান পেৰিচিচৰ গ'লেৰে ক্ৰ'ৱেছিয়াই প্ৰথমে অগ্ৰগতি লাভ কৰিছিল যদিও 68 মিনিটত ৰোনাল্ডোৱে পেনাল্টিৰ জৰিয়তে পৰ্তুগালক সমতা উভতাই আনে। খেলৰ একেবাৰে অন্তিম মুহূৰ্তত ক্ৰ'ৱেছিয়াৰ মাৰিও পাচালিছ এটা গ'ল দি স্ক'ৰ 2-2 কৰিছিল, কিন্তু বলত থকা চিপ চেঞ্চৰ বা VAR প্ৰযুক্তিৰ পৰীক্ষাত সেয়া অফছাইড বুলি প্ৰমাণিত হোৱাত গ'লটো নাকচ কৰা হয়। ইয়াৰ ফলত খেলপথাৰত তীব্ৰ বিতৰ্কৰো সৃষ্টি হৈছিল। এই জয়ৰ সৈতে পৰ্তুগালে অহা 6 জুলাইত ৰাউণ্ড অফ 16ত গুৰুত্বপূৰ্ণ মেচত স্পেইনৰ মুখামুখি হ'ব। এতিয়া আহিছোঁ আমি বিজ্ঞান প্ৰযুক্তিৰ খবৰসমূহৰ মাজলৈ। বৰ্ডাৰ গেটৱে প্ৰট'কল আৰু ইয়াৰ হাইজেকিং। টেলিগ্ৰাম এপৰ সাময়িক নিষেধাজ্ঞাৰ পাছত BGP হাইজেকিং শব্দটো চৰ্চালৈ আহিছে। বৰ্ডাৰ গেটৱে প্ৰট'কল হৈছে ইণ্টাৰনেটৰ এক দিশ নিৰ্ণয়কাৰী ব্যৱস্থা বা ৰাউটিং ছিষ্টেম যিয়ে বিশ্বৰ বিভিন্ন নেটৱৰ্কসমূহক নিৰ্দিষ্ট IP এড্ৰেছত সঠিকভাৱে তথ্য পঠিয়াবলৈ পথ প্ৰদৰ্শন কৰে। ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰ বা টেলিকম অপাৰেটৰসমূহে নিজৰ মাজত যোগাযোগ কৰিবলৈ এই প্ৰট'কল ব্যৱহাৰ কৰে। যেতিয়া কোনো নেটৱৰ্কে কোনো অনলাইন সেৱাৰ ভুৱা পথ ঘোষণা কৰে তেতিয়া ইণ্টাৰনেটৰ ট্ৰেফিক ভুল দিশলৈ ডাইভাৰ্ট বা ব্লক হৈ পৰে। ইয়াকে BGP হাইজেকিং বোলা হয়। ইয়াৰ ফলত চাইবাৰ সুৰক্ষা বিঘ্নিত হোৱাৰ লগতে ডাটা চুৰি বা সেৱা ব্যাহত হ'ব পাৰে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। আমেৰিকা আৰু ইজৰাইলৰ বিমান আক্ৰমণত নিহত হোৱা ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনেইৰ অন্তিম সৎকাৰক লৈ এতিয়া সমগ্ৰ বিশ্বতে কিয় তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। ট্ৰেজেডিৰ মাজতে কি হঠাতে ইৰাণলৈ ৰাওনা হ'ল ভাৰতৰ এক বিশেষ প্ৰতিনিধি দল। মধ্যপ্ৰাচ্যৰ এই মহাযুদ্ধৰ মাজতে খামেনেইৰ শেষ যাত্ৰাই এতিয়া গোলকীয় ৰাজনীতিত কি নতুন মূৰ ল'ব পাৰে। লাখ লাখ জনতাৰ উপস্থিতিত তীব্ৰ প্ৰতিৰোধৰ হুংকাৰ মাজতে কিদৰে চলিছে অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি। মধ্যপ্ৰাচ্য বা ৱেষ্ট এছিয়াৰ যুদ্ধৰ মাজতে এতিয়া বিশ্বৰ চকু নিবদ্ধ হৈ আছে ইৰাণৰ ৰাজধানী তেহৰানৰ ওপৰত। আমেৰিকা আৰু ইজৰাইলৰ যুটীয়া এয়াৰ ষ্ট্ৰাইকত নিহত হোৱা ইৰাণৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনেইৰ মৃতদেহ অৱশেষত তেহৰানৰ গ্ৰেণ্ড মুছাল্লালৈ আনি ৰখা হয়। সমগ্ৰ ইৰাণত এতিয়া এসপ্তাহজোৰা ৰাষ্ট্ৰীয় শোক দিৱস পালন কৰা হৈছে। যুদ্ধৰ তীব্ৰতাৰ বাবে ইমান দিনে খামেনেইৰ অন্তিম সৎকাৰ স্থগিত ৰখা হৈছিল, কিন্তু বৰ্তমানৰ ইৰাণ আৰু আমেৰিকাৰ মাজৰ এই অস্থায়ী যুদ্ধবিৰতিৰ চুক্তি হোৱাৰ পিছতে এতিয়া অন্তিম সৎকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। ইৰাণৰ এই সংকটপূৰ্ণ সময়ত আয়াতুল্লাহ খামেনেইক শেষ শ্ৰদ্ধা জনাবলৈ ভাৰতৰ পৰাও এক বিশেষ প্ৰতিনিধি দল তেহৰানলৈ ইতিমধ্যে ৰাওনা হৈছে। কেৱল ভাৰতেই নহয়, বিশ্বৰ বহুকেইখন দেশৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকল বা ৰাজনীতিবিদসকলে শনিবাৰে তেহৰানত অনুষ্ঠিত হ'বলগীয়া চৰকাৰী বিদায় অনুষ্ঠানত উপস্থিত থাকিব। অহা 6 জুলাইত খামেনেইৰ মৃতদেহ কবৰস্থ কৰা হ'ব বুলি ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমে ইতিমধ্যে জানিবলৈ দিয়ে। এই অন্ত্যেষ্টিক্ৰিয়াত লাখ লাখ ইৰাণৰ নাগৰিকে একত্ৰিত হোৱাৰো সম্ভাৱনা আছে। খামেনেইৰ মৃত্যুক কেনেকৈ ইৰাণে গ্ৰহণ কৰিছে সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। ইৰাণৰ মুখ্য মধ্যস্থতাকাৰী বা চিফ নেগচিয়েটৰে দেশৰ জনসাধাৰণক এই অন্তিম যাত্ৰাত বৃহৎ সংখ্যাত অংশ ল'বলৈ আহ্বান জনোৱা দেখা গৈছে। তেওঁ স্পষ্টকৈ কৈছে যে এই বিশাল জনসমুদ্ৰই হ'ব খামেনেইৰ মৃত্যুৰ প্ৰতিৰোধ লোৱাৰ প্ৰথম খোজ। অৰ্থাৎ সাময়িকভাৱে যুদ্ধবিৰতি হ'লেও মধ্যপ্ৰাচ্যৰ এই জুই যে ইমান সহজে নুনুমায় সেয়া এতিয়া এক প্ৰকাৰৰ প্ৰায় নিশ্চিত হৈ পৰিছে। আয়াতুল্লাহ খামেনেইৰ মৃত্যুৰ পিছত এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধই কি ৰূপ ল'ব? ইৰাণ আৰু আমেৰিকাৰ মাজৰ এই অস্থায়ী যুদ্ধবিৰতি সঁচাকৈ স্থায়ী হ'বনে, নে ইয়াৰ পিছত পুনৰ এক ভয়াৱহ যুদ্ধৰ সূচনা হ'ব? আপুনি কি ভাবে? এতিয়া আমি শেষৰটো শিতান বিনোদন জগত। টলিউডত অসম কন্যাৰ চমক। তেলেগু ছবিত মুখ্য অভিনেত্ৰীৰ ৰূপত ভৈৰৱী ডেকা। দাক্ষিণাত্যৰ চলচ্চিত্ৰ জগতৰ নিজৰ অভিনয় প্ৰতিভাৰে উজ্বলি উঠিছে অসমৰ জীয়ৰী ভৈৰৱী আৰ্ধা ডেকা।
শেহতীয়াকৈ যোৱা 12 জুনত মুক্তি লাভ কৰা কথা মালপু নামৰ তেলেগু ছবিখনত মুখ্য অভিনেত্ৰীৰ ৰূপত অভিনয় কৰি তেওঁ দৰ্শক আৰু সমালোচকৰ ব্যাপক প্ৰশংসা তুলিবলৈ সক্ষম হৈছে। কামৰূপ জিলাৰ পাকৰকোনাৰ বাসিন্দা চন্দন ডেকা আৰু মিনুপ্ৰভা ডেকাৰ জ্যেষ্ঠ কন্যা ভৈৰৱে 2020 চনত এয়াৰ হোষ্টেছ হিচাপে কৰ্মসূত্ৰে হায়দৰাবাদলৈ গৈছিল। অভিনয়ৰ সপোন বুকুত বান্ধি তেওঁ বহু অডিশ্যন দিছিল যদিও প্ৰথম অৱস্থাত তেলেগু ভাষাৰ অজ্ঞতাৰ বাবে বহুবাৰ প্ৰত্যাখ্যানৰ সন্মুখীন হ'বলগীয়া হৈছিল। কিন্তু হাৰ নামানি কঠোৰ পৰিশ্ৰমেৰে ভাষা আয়ত্ত কৰি তেওঁ এই সফলতা অৰ্জন কৰে। তেওঁ এই সফলতা এতিয়া সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণে নিউজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ কৰাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।